أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ كَانُوا مِنْ قَبْلِهِمْ ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াই সিহঁতে দেখা পালেহেঁতেন পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। كانوا هم أشد منهم قوة وآثارا في الأرض فأخذهم الله بذنوبهم وما كان لهم من الله من واق সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ব কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল। ذلك بأنهم كانت تأتيهم رسلهم بالبينات فكفروا فأخذهم الله إنه قوي شديد العقاب এইটো এই কাৰণে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি সহ আহিছিল, তথাপি সিহঁতে তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ব কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ। ولقد أرسلنا موسى بآياتنا وسلطان مبين আৰু নিশ্চয় আমি এই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণ সহ প্ৰেৰণ কৰিছিলোঁ। إلى فرعون وهامان وقارون فقالوا ساحر كذاب ফিৰাউন, হামান আৰু কাৰুণৰ ওচৰলৈ, কিন্তু সিহঁতে তেওঁক যাদুকৰ চৰম মিছলীয়া বুলি কৈছিল। فلما جاءهم بالحق من عندنا قالوا اقتلوا أبناء الذين آمنوا معه واستحيوا نساءهم وما كيد الكافرين إلا في ضلال তাৰপিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লে, মুছাৰ লগত যিসকলে ইমান আনিছে সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ। وقال فرعون ذروني أقتل موسى وليدع ربه إني أخاف أن يبدل دينكم أو أن يظهر في الأرض الفساد আৰু ফিৰাউনে ক'লে, মোক এৰি দিয়া, মই মুছাক হত্যা কৰিম। চাওক সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে সি তোমালোকৰ দিনক পৰিৱৰ্তন কৰি দিব, নাইবা দেশত অশান্তি বিয়পাব। وقال موسى إني عذت بربي وربكم من كل متكبر لا يؤمن بيوم الحساب মুছাই ক'লে, মই মোৰ প্ৰতিপালক আৰু যিজন তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ইমান পোষণ নকৰে। وقال رجل مؤمن من آل فرعون يكتم إيمانه أتقتلون رجلا أن يقول ربي الله وقد جاءكم بالبينات من ربكم আৰু ফিৰাউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ইমান গোপন ৰাখিছিল, তেওঁ ক'লে, তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে তেওঁ কয় মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণ সহ তোমালোকৰ ওচৰলৈ আহিছে। وإن يك كاذبا فعليه كذبه وإن يك صادقا يصبكم بعض الذي يعدكم إن الله لا يهدي من هو مسرف كذاب তেওঁ যদি মিছলীয়া হয় তাৰ বাবে তেওঁ নিজেই দায়ী হ'ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে তাৰ পৰা কিছু পৰিমাণ হ'লেও তোমালোকৰ ওপৰত আপতিত হ'ব। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে যিজন সীমালংঘনকাৰী মিছলীয়া। يا قوم لكم الملك اليوم ظاهرين في الأرض فمن ينصرنا من بأس الله إن جاءنا হে মোৰ সম্প্ৰদায়, আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী, কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব? قال فرعون ما أريكم إلا ما أرى
وما أهديكم إلا سبيل الرشاد ফিৰাউনে ক'লে মই যিটো সঠিক বুলি ভাবোঁ সেইটোৱে তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথে দেখুৱাওঁ وقال الذي آمن يا قوم إني أخاف عليكم مثل يوم الأحزاب মুমিন ব্যক্তিজনে আৰু ক'লে হে মোৰ সম্প্ৰদায় নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল مثل دأب قوم نوح وعاد وثمود والذين من بعدهم وما الله يريد ظلما للعباد যিদৰে সংঘটিত হৈছিল নূহ আদ সামুদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে ويا قوم إني أخاف عليكم يوم التناد يوم تولون مدبرين ما لكم من الله من عاصم ومن يضلل الله فما له من هاد আৰু হে মোৰ সম্প্ৰদায় নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ যিদিনা তোমালোকে পিছ হুংকা দি পলাব বিচাৰিবা সেইদিনা আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই ولقد جاءكم يوسف من قبل بالبينات فما زلتم في شك مما جاءكم به নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউচুফ আহিছিল ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা حتى إذا هلك قلتم لن يبعث الله من بعده رسولا كذلك يضل الله من هو مسرف مرتاب অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ'ল তেতিয়া তোমালোকে কৈছিলা আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাসূল প্ৰেৰণ নকৰিব এইদৰে আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী সংশয়বাদীক বিভ্ৰান্ত কৰে الذين يجادلون في آيات الله بغير سلطان أتاهم كبر مقتا عند الله وعند الذين آمنوا كذلك يطبع الله على كل قلب متكبر جبار যিসকলে সিহঁতৰ ওচৰলৈ সিহঁতৰ দাবীৰ সমৰ্থনত কোনো দলিল প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয় আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য এইদৰে আল্লাহে প্ৰত্যেক অহংকাৰী স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে وقال فرعون يا هامان ابن لي صرحا لعلي أبلغ الأسباب আৰু ফিৰআউনে ক'লে হে হামান মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ أسباب السماوات فأطلع إلى إله موسى وإني لأظنه كاذبا আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ নিশ্চয় মই তাক মিছনীয় বুলিহে ভাবোঁ وكذلك زين لفرعون سوء عمله وصد عن السبيل وما كيد فرعون إلا في تباب এইদৰে ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শুভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল وقال الذي آمن يا قوم اتبعون أهدكم سبيل الرشاد ইমান পোষণ কৰা ব্যক্তিজনে আৰু ক'লে হে মোৰ সম্প্ৰদায় তোমালোকে মোৰ অনুসৰণ কৰা মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম يا قوم إنما هذه الحياة الدنيا متاع وإن الآخرة هي دار القرار হে মোৰ সম্প্ৰদায় এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী নিশ্চয় আখিৰাত সেইটোৱে হৈছে স্থায়ী আৱাস من عمل سيئة فلا يجزى إلا مثلها কোনোবাই অসৎ কৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতে শাস্তি পাব ومن عمل صالحا من ذكر أو أنثى وهو مؤمن
فأولئك يدخلون الجنة يرزقون فيها بغير حساب আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব তাত তেওঁলোকক দিয়া হ'ব অগণন জীৱিকা